যি সময়ত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে, তেনে সময়তে দেখা গৈছে যে কেৱল 1 টকাৰ বিনিময়ত এসাঁজ ভাত খোৱাৰ যি ব্যৱস্থা কৰিছে যি জগন্নাথ প্ৰসাদমৰ উদ্যোগত আৰু জাগিৰোড ব্ৰহ্মা মন্দিৰ আৰু ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত। আৰু ইতিমধ্যে দেখা গৈছে প্ৰতিদিনে তেওঁলোকে যি প্ৰায় 200 লোকক তেওঁলোকে যি ভাত বা তেনে অন্য যি ভোগৰ ব্যৱস্থা কৰিছে। আমাৰ লগতে উদ্যোক্তা আছে, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। কেনেধৰণে ব্যৱস্থা কৰিছে আপোনালোকে? এইটো আমি ৰাইজৰ কাৰণে মানে যিমান দুখীয়া হাত মানে বিকলাংগ অসহায় মানুহৰ কাৰণে আমি 1 টকাৰ বিনিময়ত এইটো অন্নদান আমি ব্যৱস্থা কৰিছোঁ। আৰু এইটো আমাৰ বহুত দিনৰ ইচ্ছা আছিলে। আমি আমাৰ জাগিৰোড ফ্ৰেণ্ডছ ক্লাব দুৰ্গা পূজা কমিটি আৰু জগন্নাথ প্ৰসাদ ৰাইজক সহায় কৰি আছে। লগত আমাৰ পেণ্ডেলৰ যিমান জাগিৰোড পেণ্ডেল বেপাৰী আছে, পেণ্ডেলৰ মালিকবিলাকে কৰি আছে। কিমান লোকক খুৱাব পাৰে? আমি দিলে এতিয়া 180 200 খুৱাওঁ। প্ৰতিদিনে খুৱাই? প্ৰতিদিনে খোৱা। মাহত 2 দিন একাদশী থাকে, যিটো অলপ খালখুলনি থাকে তাতে আমি খুৱাই থাকোঁ। কেনেধৰণৰ কি প্ৰথমে 1 চামুচ খিচুৰি থাকে, তাৰপিছত ৰাইচ থাকে, দালি, মিক্স চব্জি আৰু চাটনি। আৰু একাদশীৰ পিছদিনা মাহত 2 দিন পায়স পুৰিবিলাকো থাকে, লগতে পনীৰো থাকে। তাৰ বিনিময়ত আপোনালোকে খুৱাইছে কি দিছে? নাই, বিনিময় আমি 1 টকাকৈ মানে এইটো আমি মাথোন এটা দক্ষিণা লৈছোঁ। কিন্তু আমি মানে আৰু যোনে যি পাৰিছে 10-20 জনে পাৰিছে, চবে দিয়া নাই। তথাপি আমি সেইটো উদ্দেশ্য নহয়, আমাৰ টকাটো নহয়, কিন্তু আমি মানে ৰাইজক সহায়ৰ কাৰণে মানে 1 টকাটো লোৱাৰ কাৰণ হ'ল দানৰ এটা কিছু বিনিময় এটা ল'ব লাগে, নহ'লে গুণৰ এটা আপোনাৰ ৰজমন্ত মগন আহি যায়। 1 টকাটো নল'ব পাৰিলে হয়, ফ্ৰীতে খুৱাব পাৰিলে হয়। নাই, আমি শাস্ত্ৰমতে আমি ভাগৱত গীতাত আমি যেতিয়া আমি স্কুলত আহিছোঁ, এইটো স্কুলত আমি ক'ৰবাত ক্লাছ পাইছোঁ, ভাগৱত শুনিছোঁ যে দান কৰিলে তাৰ বিনিময় কিবা এটা আপুনি লগায়। ফুল ফল মন্দিৰত গ'লেও আপুনি ধূপকাঠি ফল কিবা এটা দিব লাগে। দেওশাল মন্দিৰলৈ গ'লেও আপুনি চাব এটা ধূপকাঠি বা গাখীৰ অলপ লৈ যায়। তাৰ বিনিময় ফুল, কিছুমানে যদি পইচাও নাপাৰে, আমাৰ যদি আপুনি ফুলো দি আমি মন্দিৰত পূজাত ল'ব পাৰিম। সেইকাৰণে আমি বিনামূলীয়াত। আৰু 1 টকাটো লোৱাৰ গ'ল গুণৰ ৰজগুণ তমগুণ আহি যায় যে আমি এনে খুৱাইছোঁ, এনে খোৱাটো নহয়, আমি 1 টকা হ'লেও লৈছোঁ। অহংকাৰ আহি যায়। আজি কি খুৱাইছে? আজি আপোনাৰ প্ৰথম গ'ল খিচুৰি, দালি, অন্ন গৈছে, দালি, মিক্স ভেজ আৰু লাবৰা আৰু চাটনি গৈছে। সকলোৱে আহাৰ গ্ৰহণ কৰিব পাৰে, ধৰ্ম ভাষা, জাতি ধৰ্ম, গৰীব দুখীয়া চব পাৰে একদম। ইয়াত কোনো জাতি ধৰ্ম ভাজ নাই। কিমান দিন ধৰি এইটো আমি যোৱা 25 এপ্ৰিলৰ পৰা আৰম্ভ কৰিছোঁ। চলাই থাকিব? চলাই থাকিম। ৰাইজৰ সহযোগ পাইছে? ৰাইজে যথেষ্ট সহযোগ পাইছোঁ আমি, আৰু পাম আশা আছে। নিশ্চয়কৈ দেখা গৈছে যে যি সময়ত বজাৰত যি মূল্য বৃদ্ধিয়ে জুলুঙা কৰিছে সৰ্বসাধাৰণ ৰাইজক, এনে সময়তে এনেধৰণে 1 টকাৰে কেৱল মাত্ৰ 1 টকাৰে এসাঁজ উদৰ পূৰাই খুৱাব পাৰিছে এওঁলোকে। আৰু এনেধৰণৰ পদক্ষেপে সকলোকে আকৰ্ষিত কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।